আমাৰ মুখ্যমন্ত্ৰী গৰীবৰ কাৰণে থাকোঁ বুলি কৈ পেলাই আজি কি কৈছে? আজি আমি 2 বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে আমি ক্ষতিপূৰণ পোৱা নাই। তেখেতৰ পকেটত গৰম হ'বৰ কাৰণে সেইবিলাক আমাৰ কাৰণে ভুৱা কৈছিলে যে জিঞ্জাৰ ভাই মানে আজমলৰ মাটি মই লৈয়ে ল'লোঁ, ফোনত কথা পাতি পেলাই, এইবিলাক মিছা কথা। কাৰণ জিঞ্জাৰ এতিয়াও অক্ষত অৱস্থাতে আছে, তেখেতক কেতিয়াও ভাঙিব নোৱাৰে, কাৰণ তেখেতৰ তাতে শ্বেয়াৰ আছে। আৰু এইখন হৈছে মিছলীয়া চৰকাৰ, কাৰণ আমাক মিছা ভুৱা হেৰি কৰি কিনে আমাৰ ঘৰবিলাক ভাঙিলে, আমাক ৰাস্তাৰ ভিতৰো বনালে। আমাৰ তাৰ এই এখেতে কৈছে মিস্ত্ৰী কাম কৰে, এখেতৰ তাৰ মিস্ত্ৰী কাম কৰিব গৈছিল নেকি? হিমন্ত গৈছিল না তাৰ ঘৈণীয়েকে গৈছিল? এইখন মিছলীয়া চৰকাৰ, এইখন চৰকাৰে একো কৰিব নোৱাৰে। আৰু আমি এইবাৰ নিৰ্বাচনত আমাৰ 1200 মানুহৰ ঘৰ ভাঙিছে, কিন্তু 1200 মানুহৰ ঘৰত যে কিমানটা ভোট আছে তেখেতে বলা নাজানে। সেইকাৰণে আমি এইখন চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এতিয়াও সময় আছে 7 তাৰিখলৈকে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ ইয়াৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে আমি তেখেতক আমি ভোট দিম, নহ'লে আমি কিন্তু ইয়াৰে বিকল্প ল'বলৈ বাধ্য হ'ম। যেতিয়া ভাঙিছিলে তেতিয়া আমাক এটা মিছা বদনাম দিছিলে, মানে যিটো বদনাম দিছিলে গোটেই অসমৰ মানুহৰ আগত যে আমি এটা বেদখলকাৰী। কিন্তু সঁচা কথা যদি ক'বলৈ যাওঁ বা সঁচা কথা যদি আপোনালোকে চায়, প্ৰথম বেদখলকাৰী হ'ল অসমৰ মুখ্যমন্ত্ৰী। কাৰণ কিয় তেওঁ বহুত জেগাত মাটি বেদখল কৰিছে ঘৈণীয়েকৰ নামত। আৰু আমি ইয়াতে হাজিৰা কৰা মানুহখিনিয়ে বা দৰিদ্ৰ মানুহখিনিয়ে বা মধ্যবিত্ত মানুহখিনিয়ে এই শিলাকত যিমানখিনি মানুহে মাটি লৈছিল বা ঘৰ বনাইছিল, কোনো এজন মানুহ ইয়াৰে যিখিনি লোকেল মানুহ আছে, ইয়াৰ পুৰণা মানুহ যিখিনি আছে, তেওঁলোকে কোনো এজন মানুহে ক'ব নোৱাৰিব যে এইখিনি মানুহে 1 টুকুৰা মাটি ইয়াতে দখল কৰি লৈছে। প্ৰতিজন মানুহে মাটি ইয়াতে কিনি লৈছে। আমি নিজৰ ঘৰত নিজৰ শান্তিমতে আমি আছিলোঁ, এতিয়া আমি বাটৰ ভিতৰো হ'লোঁ। কাৰণ এতিয়া আমাৰ আৰু এটা বাঢ়িল, আমি ঘৰ ভাড়া দিব লগা হ'ল। ঘৰ ভাড়া এতিয়া আমি ল'ৰা ছোৱালীকে পঢ়াম নে আমি নিজে খাম নে আমি ঘৰ ভাড়া দিম? আমাৰ এতিয়া এনেকুৱা অৱস্থা কৰিলে। কিমান মিছা কথা ক'ব? এইবাৰ ক'ব, এবাৰ 2বাৰ 3বাৰ এনে মানুহক নাখায়। এইবাৰ ভাল ফুটি উত্তৰ পাব। এইবাৰ এই চৰকাৰখনে যদি আমাৰ গৰীবৰ কাৰণে ভাল কাম কৰিলে হয়, তেতিয়াহ'লে ইমান সিহঁতে প্ৰচাৰ কৰিব নালাগিল হয়। অকল ইমানে যদি ভাল কাম কৰিছিল, আপোনালোকে যদি কিয় মাজে কিনে তাতে প্ৰচাৰ কৰিব লাগে অকল এটা গৌৰৱ গগৈৰ কাৰণে? ইমানে ভয় সোমালে নে আপোনালোকৰ? সেইকাৰণে সঁচা কথা কৈ পেলাই ৰাজনীতি কৰক, ভালকৈ ৰাজনীতি কৰক, তেতিয়া আৰু মিছা মাতিব নালাগে, ইমান খপা প্ৰচাৰো কৰিব নালাগে। এইখন গেৰাণ্টি চৰকাৰ বুলি কয়, এইখনে গেৰাণ্টি দিয়ে, কিন্তু মুখেৰে কয়, হাতে কামে একো নকৰে। আমি বিজুলী কলিতাত যাই পেলাই বিজুলী কলিতাৰ ঘৰত যাই পেলাই মাতি কৈ আহিছিলোঁ যে বাইদেউ আমাৰ নাগৰিকতা পাতিছোঁ, আপুনি আহিব। কিন্তু আজিলৈকে আমাৰ ঘৰ ভাঙাৰ পিছৰ পৰা আজিলৈকে এজন বিজেপিৰ নেতা পালি নেতা কোনোদিন আহি পেলাই আমাক এটা খবৰ নলালে যে এই মানুহখিনি পানী খাইছে নে নাই। এই আমাৰ বিজুলী কলিতা বাইদেউক মাতিয়ে আহিছিলোঁ, তথাপিও অহা নাই। কিন্তু আমিতো তাকো নামাতাকৈ যদি মানুহ আহিব পাৰিছে, মাতা মানুহজন অহা নাই। তাৰমানে এনেকুৱা মানে এতিয়াও ভোট পোৱাই নাই বাইদেউ, বিজুলী বাইদেউ এতিয়াও ভোট পোৱাই নাই, কিন্তু ৰাইজক আৰু ভোট পোৱাৰ পিছত কি চিনি পাব? আমি যিখন চৰকাৰে আমাক ঘৰবোৰ ভাঙিছে, সেই চৰকাৰে যদি আমাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি ইয়াৰ ব্যৱস্থাটো আমি নিৰ্বাচনৰ সময়তে দেখুৱাম। নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ ভিতৰত শিলহাকোত, য'ত উচ্ছেদ হৈছিল। বিগত বৰ্ষসমূহত কেইবাবাৰো উচ্ছেদ হৈছিল এই অঞ্চলৰ বৃহত্তৰ এলেকাটোত। আমি দেখাম যে প্ৰথমতে আপুনি দেখাই পাইছে বিভিন্ন সময়ত উচ্ছেদ চলোৱাৰ পাছত ঘৰসমূহ কেনেকৈ ভাঙি পেলোৱা হৈছিল। ঘৰসমূহৰ ভগ্নাৱশেষ অৱশিষ্ট এনেদৰে এতিয়াও শিলহাকোত পৰি ৰৈছে। এই স্থানত আগতে বহু লোকৰ বাসস্থান আছিল, এইবিলাক ঠাই ঘৰ আছিল, বিভিন্ন পৰিয়ালত বসবাস কৰিছিল। আৰু সেইসমূহ বিগত বৰ্ষসমূহত প্ৰশাসনে উচ্ছেদ কৰি এইদৰে ইয়াত উচ্ছেদ চলোৱা হৈছিল। আৰু ইয়াৰ অৱশিষ্টসমূহ আপোনালোকে দেখিবলৈ পাইছে। আৰু এই অঞ্চলটোত আজিও যিসমূহ পৰিয়ালক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিল, সেইসমূহৰ বহুতে আজি পৰ্যন্ত চৰকাৰী প্ৰতিশ্ৰুতি অনুসৰি আজি পৰ্যন্ত তেওঁলোকে পুনৰ সংস্থাপন নাপালে বা ক্ষতিপূৰণো নাপালে। আৰু সেইবাবে তেওঁলোকে এই স্থানলৈ আহি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকে পুনৰ সংস্থাপন বা
ক্ষতিপূৰণ দাবী কৰি আহিছে। আমি বৰ্তমান প্ৰতিবাদকাৰীসকলৰ মাজত আছোঁ। আমি দেখাম আপোনালোকক, আমি তেওঁলোকৰ লগত কথা পাতিম। তেওঁলোক এতিয়া ক'ত থাকে, কেনেকৈ থাকে, তেওঁলোকৰ ঘৰসমূহ ভাঙি পেলোৱাৰ পিছত তেওঁলোক এতিয়া ভাড়াঘৰত আছে নে তেওঁলোক ক'ত কেনেকৈ আছে আৰু ক্ষতিপূৰণৰ কথাটো কি হৈছে সেই সন্দৰ্ভত আমি কথা পাতিম। আপোনালোকে দেখা পাইছে যে যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈ আছে। তেওঁলোকে য'ত যি স্থানৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হৈছিল, যি স্থানত তেওঁলোকৰ ঘৰসমূহ ভাঙি পেলোৱা হৈছিল, সেই স্থানতে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনাৰ পৰিচয়টো দিব। হয়, মোৰ নাম গায়ত্ৰী বড়ি। আমি শিলহাকুৰ হৈ আন্দোলন কৰি আছোঁ, যিহেতু আমাৰ ঘৰ ভাঙিছিলে। আন্দোলন কিমান দিন ধৰি অব্যাহত? আজি আমাৰ আন্দোলন প্ৰায় 2 বছৰে হ'ল আৰু এতিয়ালৈকে এখন চৰকাৰে আমাৰ এতিয়ালৈকে কোনো ধৰণৰ কথা শুনা নাই। আমি বাৰে বাৰে কৈ আছোঁ যে আমি ইয়াৰে থলুৱা বাসিন্দা হয়, আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবই লাগিব। কিন্তু যিহেতু আমাৰ ঘৰবোৰ যেতিয়া ভাঙিছিল, তেতিয়া এই চৰকাৰখনে ভঙাৰ আগতে যেতিয়া ইলেকশ্যন আহিছিল, তেতিয়া কৈছিলে যে যিমান চৰকাৰী মাটি আছে তাতে বহি যাওক, আমি ম্যাদী পট্টা হাতত তুলি দিম। আৰু এইখিনি মাটি আচলতে ম্যাদী মাটিৰ কোনো ধৰণে নাছিলে, কাৰণ খেতিপথাৰৰ মাটি চৰকাৰী মাটি নাছিলে। ইয়াত খেতিপথাৰৰ মাটি আছিলে আৰু এইবোৰ আমাৰ মানে পূৰ্বজৰ মাটি হয় আৰু ইয়াতে বাস কৰা মানুহবিলাক প্ৰায়ভাগেই ইয়াৰে পুৰণা বাসিন্দা আছিলে। আৰু যেতিয়া উচ্ছেদ কৰিলে তেতিয়া আমাক কোনো ধৰণৰ ন'টিচ দিয়া নাছিলে, আহিছিল আৰু ঘৰবোৰ ভাঙি গৈছিল। তাৰ পাছত যেতিয়া আমি আন্দোলন কৰিলোঁ, প্ৰতিবাদ কৰিলোঁ, তেতিয়া এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাক ক্ষতিপূৰণ দিব আৰু আমাক 20 লাখ বা 25 লাখ টকীয়া ফ্লেট দিম বুলি কৈছিলে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰা নাই। আৰু তেওঁ কৈছিলে যে মানে আমাক ক্ষতিপূৰণৰ বাবদ তেওঁলোকে 10 লাখ টকা RCC আৰু আছাম টাইপৰ 5 লাখ টকা, 1 লাখ টকা 1.5 লাখ টকা চালিঘৰত দিব। কিন্তু আমাৰ কথাটো হৈছে যে আমাক এইখিনি ক্ষতিপূৰণ বহুত নগণ্য হয়, কাৰণ তেওঁ নিজেই কৈছিলে যে য'ত নেকি গুৱাহাটীৰ মাটিৰ বিঘাত 7 কোটি টকা, তেনে ক্ষেত্ৰত যদি চাব যায় তেতিয়াহ'লে আমাৰ কাৰণে একেবাৰে নগণ্য হয় আৰু আমি কোনো ধৰণৰ মানি নলওঁ। আৰু যেতিয়ালৈকে চৰকাৰে আজি ইলেকশ্যনৰ আগমুহূৰ্তলৈকে আহি পালেগৈ, চৰকাৰে আমাক এতিয়াও গুৰুত্ব দিয়া নাই। কিন্তু সেইটো কাৰণে আমি এতিয়া এই নিৰ্বাচনত এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিম। আৰু আমি যিখন চৰকাৰে আমাক ঘৰবোৰ ভাঙিছে, সেই চৰকাৰে যদি আমাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি ইয়াৰ ব্যৱস্থাটো আমি নিৰ্বাচনৰ সময়তে দেখুৱাম। মানে বাইদেউ, আপোনাৰ নাম? মোৰ নাম ৰেজিয়া বেগম। ৰেজিয়া খাতুন। আপোনাৰ ঘৰ ভাঙিলে, আপুনি ক্ষতিপূৰণ পৰা নাই। আপুনি বৰ্তমান ক'ত আছে এতিয়া? মই এতিয়া বৰ্তমান ভাড়াঘৰত আছোঁ। ভাড়াঘৰ ক'ত লৈছে? এইয়া সাতগাঁও। আপুনি কি কৰে এনেই? মোৰ হাজবেণ্ডে গেছৰ কাম কৰে। গেছৰ? তেওঁৰ দিনটোৰ ইনকাম কিমান হয়, উপাৰ্জন কিমান? সেইটোতো মই ক'ব নোৱাৰোঁ। ধাৰণা নাই। আচ্ছা, আপোনালোকৰ আগতে ইয়াত এটা নিজা ঘৰ আছিল, সেইটো চৰকাৰে ভাঙি পেলালে, আপোনালোক ক্ষতিপূৰণ নিদিলে, আপোনালোক এতিয়া ভাড়াঘৰত আছে। গতিকে আপোনালোকৰ এটা খৰচ বাঢ়িল, চলিবলৈ কেনে ধৰণৰ অসুবিধা? অসুবিধা হৈছে, বহুত হৈছে। ল'ৰা ছোৱালী পঢ়া শুনা খৰচত পইচা দিয়া, স্কুলৰ ফিজ চিজ দিয়া, বহুত মানে টানাটানি হৈছে। আৰু সেইটোৱে আৰু যোনে আমাক মানে ক্ষতিপূৰণখিনি দিব, আমি তেওঁকে ভোট দিম। যোনে আমাক মানে মাটি দিব আৰু ক্ষতিপূৰণ দিবহি, তেওঁক আমি ভোট দিম। এওঁলোকে কৈছে যে এওঁলোকৰ ঘৰ তেওঁলোকৰ ভাঙি পেলোৱা হ'ল, উচ্ছেদ কৰা হ'ল, চৰকাৰে ক্ষতিপূৰণৰ কথা কৈছিলে। ক্ষতিপূৰণৰ কথা ক'লেও এটা নগণ্যতম ক্ষতিপূৰণ, আৰু সেই ক্ষতিপূৰণটো তেওঁলোকে পোৱা নাই, তেওঁলোকক পুনৰ সংস্থাপন দিয়া নাই। আৰু তেওঁলোকৰ ঘৰ ভাঙি পেলোৱাৰ পিছত তেওঁলোক এতিয়া ভাড়াঘৰত আছে। ভাড়াঘৰত থকা মানে তেওঁলোকৰ এটা নতুনকৈ এটা খৰচ বাঢ়িছে, তেওঁলোকৰ ঘৰ চলোৱাত অসুবিধা হৈছে। সেইখিনি কথা তেওঁলোকে এইগৰাকী বাইদেৱে কৈছে। আমি অন্যান্য ব্যক্তিৰ লগত কথা পাতিম। দাদা, আপোনাৰ নাম? মোৰ নাম ৰাজকিশোৰ ৰায়। ইয়াতে আপোনালোকৰ ঘৰ ভাঙিলে, দৰিদ্ৰ মানুহৰ ঘৰ ভাঙিলে, কিন্তু ইয়াৰ ওচৰে পাঁজৰে আৰু বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছিল, বহুত ডাঙৰ ডাঙৰ নেতাৰো ইয়াতে ভূমি সম্পত্তি আছিল বা তেনেধৰণৰ ঘৰ চৰ আছিল। সেইসমূহ কিন্তু বহুত এতিয়াও যিদৰে আছিল সেইদৰে থকা দেখা গৈছে। কি ক'ব এই ক্ষেত্ৰত? কি ক'ব লাগে আৰু মানে যেতিয়া ভাঙিবলৈ আহিছিলে, নাৰায়ণ ডেকা ছাৰে কৈছিলে যে আমাৰ বেছি নালাগে, 2 চাইডেদি ৰাস্তা বনাইখিনি এৰি দিওঁ। তাৰপিছত মানুহকেইটাৰ ঘৰটো অলপ টুটাফাটা আছিলে, চবকেইটা ভাল কৰিলে। ভাল কৰাৰ পিছত আকৌ একেবাৰে JCB আনি চবে ভাঙি গ'লে, ধ্বংস কৰি দিলে। ধ্বংস কৰাত মইতো বেছিভাগে এইটোৱে কওঁ যে যদি আমি যেনেকৈ বহি আছোঁ, হেমন্ত চৌধুৰী তেনেকৈ
বহিখিনি চায় তেতিয়া দুখীয়া মানুহৰ দুখটো গম পাব আৰু নিজৰ হোৱা সময়ত নিজৰ বুকত হাতটো দিখিনি চিন্তা কৰিব যে আমাৰ ৰাইজৰ জনতাটো কিভাৱে চলি আছে, কিভাৱে ৰৈ আছে, খাই আছে না ভোগাই আছে, সেইটো আমাৰ এই মন্ত্ৰীহে জানিব। আমিহে তাক মন্ত্ৰী বানিছোঁ। আপুনি বৰ্তমান ক'ত আছে? আমি হাতীগাঁৱত আছোঁ এতিয়া। হাতীগাঁৱত কিয় ক'ত? হাতীগাঁও কেতকীতল দুৰ্গা মন্দিৰ পথ। মানে ভাড়াঘৰ? ভাড়াঘৰত। ভাড়াঘৰ কিমান এতিয়া? ভাড়াঘৰ এতিয়া 3000। 3000। আপুনি কি কৰে? আমি এনেই গাখীৰৰ বেপাৰ কৰোঁ। আপোনাৰ ঘৰটো ভাঙি দিলে, ভাঙি দিলে। আপুনি আগতে আপুনি ভাড়াঘৰৰ খৰচ নাছিলে, এতিয়া ভাড়াঘৰৰ খৰচ ভাড়াঘৰটো কেনেকৈ আহিব? মানে এইটো ধৰক গোটেই ৰাইজে মিলিখিনি বিহু পাতে, পূজা পাতে, আমাৰতো পইচা নহয়, আমি চাই কিনি হেৰি কৰোঁ আৰু কি কৰিম, পইচাটো হ'লে ফূৰ্তি কৰিব পাৰোঁ। কথা হ'ল আপুনি আজি আন্দোলনত বহি আছে, আপুনি আজি ব্যৱসায়লৈ হয়তো যোৱা নাই, নাই কেনেধৰণে এতিয়া চলাই আছে? ভগৱানে যেনেকৈ চলাই আৰু চলাই আছে আৰু কি কৰিম। চৰকাৰে যদি এইটো কষ্ট দিছে সেইটো ভগৱানে হেৰি কৰিব আৰু চৰকাৰৰ যদি মনটো বাদলাই যায় তেতিয়া আমাক যদি মাটি দিব বিচাৰে, ক্ষতিপূৰণ দিব বিচাৰে, ইমান মানুহ মহিলাসকলে জেণ্টছসকলে চব বাচ্চা চাচ্চা লৈ স্কুলৰ বাচ্চাটো লৈ বহি আছে সেইটো আৰু ভগৱানেতো চাই আছে না, মানুহটো চাই নাচায় সেইটো কথা। মন্দিৰটো আজি হৈছে কালি গুচি যাব, কিন্তু ভগৱানে চব চাই আছে, তাৰ লাঠিত আৱাজ নাই। এওঁলোকে আপোনালোক আগতে ইয়াত যেতিয়া আছিলে তেতিয়া ইয়ালৈ ভোট বিচাৰি মানুহ আহে, এতিয়াও ইলেকশ্যন আহিছে, ইয়াত কোনোবা আহিছিলে ভোট বিচাৰি? আগতে ইয়াত ভোট বিচাৰি আহে। মই আগতেও ইয়াত প্ৰতিবেদন কৰিবৰ কাৰণে মই এই অঞ্চললৈ আহিছিলোঁ, যেতিয়া উচ্ছেদ চলিছিল তেতিয়া আহিছিলোঁ। তেওঁলোকে তেতিয়া কৈছিল যে ইয়াতে ভোট বিচাৰি আহে, তেওঁলোকক চৰকাৰে বিদ্যুতৰ সুবিধা দিছে, তেওঁলোকক চৰকাৰে ৰেচনৰ সুবিধা দিছে, সকলো দিছে আৰু তেওঁলোকৰ ভোটাধিকাৰ আছে, তেওঁলোকক ভোট বিচাৰিও আহে। কিন্তু তেওঁলোকৰ ঘৰসমূহ তেওঁলোকক বেদখলকাৰী বুলি, তেওঁলোকক দখলদাৰী বুলি কৈ তেওঁলোকক উচ্ছেদ কৰি দিয়ে আৰু উচ্ছেদ কৰাৰ পিছত কোনো গণসংস্থাপনৰ কিন্তু ব্যৱস্থা কৰা নহয়। আপুনি বৰ্তমান এতিয়া মই ভাড়াঘৰ কিমান? ভাড়া মোৰ আপুনি কি কৰে? তেখেত পেছাত এগৰাকী মিস্ত্ৰী, বৰ্তমান ভাড়াঘৰত থাকিব লাগে। এওঁৰ খৰচ আৰু এটা বাহিল 5000 টকা। তেওঁ কৈছে যে তেওঁ ঘৰ ভাড়া হৈছে 5000 টকা আৰু তেওঁলোকক উচ্ছেদ কৰি দিয়াৰ পিছত কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নহ'ল, তেওঁলোকক সংস্থাপন দিয়া নহ'ল, যাৰ বাবে তেওঁলোকে এফালেতো আন্দোলন কৰিবলগীয়া হৈছে আৰু তাৰ মাজতে নিজৰ পেচাটো আগবঢ়াই নিবলগীয়া হৈছে, নিজৰ কাম কাজ কৰিবলগীয়া হৈছে। আৰু কিমান কষ্ট হৈছে তেওঁলোকৰ, এই তেওঁলোকৰ কথাখিনি শুনিলে আপোনালোকে অনুমান কৰিব পাৰিব। আপোনাৰ নামটো? ৰমাৰাণী সিং। আপোনাৰ আগতে ইয়াতে ঘৰটো কোনখিনিত আছিলে? সোণাৰী পদত আছিল। এতিয়া ক'ত থাকে আপুনি? মই ভাড়াঘৰত। ভাড়াঘৰ ক'ত? বৰবাৰী। কথাটো হ'ল এইখন চৰকাৰ আমাৰ ঘৰ চৰ ভাঙাৰ পিছত মুখ্যমন্ত্ৰী নিজে কৈছিলে যে আমি গৰীব মানুহৰ কাৰণে মই আছোঁ আৰু ধনী মানুহৰ কাৰণে কোৰ্টে আছোঁ। মানে যিখিনি মানুহে ক্ষতিপূৰণ পালে সেইখিনি ধনী মানুহৰ কাৰণে এনে কোৰ্টত গৈছে কাৰণে এনে ক্ষতিপূৰণ পালে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী গৰীবৰ কাৰণে থাকোঁ বুলি কৈ পেলাই আজি কি কৈছে? আজি আমি 2 বছৰ পাৰ হৈ গ'ল কিন্তু আজিলৈকে আমি ক্ষতিপূৰণ পোৱা নাই। তেনেহ'লে এইখন চৰকাৰে কি বুজাইছে যে গৰীবক মানে অকল গছকি মাৰিবহে লাগে, এই মাৰাৰ ধান্দা কৰে কাম আমাৰ এই বিজেপি চৰকাৰখনে। আজি আমাক কৈছিলে যে মাটি যোনে চৰকাৰী মাটি লৈ বহি আছে তেওঁলোকে মাটিৰ পট্টা পাব আৰু মেডি পট্টা আমি হাতত তুলি দিম বুলি কৈছিল, কিন্তু আজি ক'ত তুলি দিলে? আজি মানুহকে উঠাই কিনে ৰাস্তাত পেলাই দিলে, দলিয়াই দিলে। কিন্তু এইখন চৰকাৰ খালি অকল মিছা কথাহে ক'ব জানে আৰু তাৰ বাহিৰে বেলেগ একো ক'ব নোৱাৰে। প্ৰথম যেতিয়া চৰকাৰখন আহে 14 চনত তেতিয়া কৈছিলে যে মই যদি আমি বিজেপি চৰকাৰ যদি আমি আহোঁ তেতিয়াহ'লে প্ৰত্যেক মানুহৰ খাতাত 15 লাখকৈ দিম কৈ পেলাই আহিল। অহাৰ পিছত আকৌ ছেকেণ্ড যেতিয়া হেৰি হ'ল আপোনাৰ ইলেকশ্যন হ'ল 19ত, তেতিয়া ক'লে মাটি ভূমি হেৰি কৰি দিম, জাতি মাটি ভেটিৰ কথা কৈ পেলাই হেৰি আপোনাৰ মাটি পট্টা কৰি দিম বুলি কৈ পেলাই এনেকৈ ভাঙি দিলে। এইবাৰ যে মিছা কথা ক'বৰ কাৰণে সিহঁতৰ ঠাই নাই আৰু মিছা কথা ক'ব নোৱাৰে। কিমান মিছা কথা ক'ব? কেইবাৰ ক'ব? একবাৰ, দুবাৰ, তিনিবাৰ এনে মানুহ ঠগ নাখায়। এইবাৰ ভাল প্ৰতি উত্তৰ পাব। এইবাৰ এই চৰকাৰখনে যদি আমাৰ গৰীবৰ কাৰণে ভাল কাম কৰিলে হয়
তেতিয়াহ'লে ইমান সিহঁতে প্ৰচাৰ কৰিব নালাগিল হয়। আজি গৌৰৱ গগৈৰ কাৰণে গোটেই অসমৰ মুখ্যমন্ত্ৰী লৈ পেলাই গোটেই যিমানখিনি নেতা পালি নেতা আছে চবকেইটাই যাই পেলাই তাতে যোৰহাটত যাই কিনে শিবিৰ বান্ধি পেলাই 1.5 মাহ ধৰি প্ৰচাৰ কৰিব লাগিল। কিয়? অকল ইমানে যদি ভাল কাম কৰিছিল আপোনালোকে যদি কিয় 1.5 মাহ যাই কিনে তাতে প্ৰচাৰ কৰিব লাগে অকল এটা গৌৰৱ গগৈৰ কাৰণে? ইমানে ভয় সোমালে নে আপোনালোকৰ? সেইকাৰণে সঁচা কথা কৈ পেলাই ৰাজনীতি কৰক, ভালকৈ ৰাজনীতি কৰক, তেতিয়া আৰু মিছা মাতিব নালাগে, ইমান খপা প্ৰচাৰো কৰিব নালাগে। তেওঁলোকৰ চৰকাৰৰ ওপৰত ক্ষোভ আছে, কাৰণ চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তাৰ সলনি তেওঁলোকক উচ্ছেদ কৰিলে, তেওঁলোকৰ ভেটি ৰক্ষা নকৰিলে। মই বাইদেউ সুধিম, বাইদেউ মুখ্যমন্ত্ৰীয়ে কৈছিল এটা সময়ত, মোৰ মনত আছে, যে প্ৰয়োজনত তিনজাৰ হোটেলো ভাঙিম বুলি কৈছিল। ইয়াতে বদৰুদ্দিন আজমলৰ ভূমি সম্পত্তি আছে আৰু কাৰোবাৰ হয়তো নিশ্চয় আছে। সেইসমূহ অট্টালিকা, সেইসমূহ সম্পত্তি এতিয়া কেনে অৱস্থাত আছে, সেইসমূহ উচ্ছেদ হ'ল নে নাই? সেইসমূহ এতিয়ালৈকে একো হোৱা নাই, কাৰণ তেখেত হৈছে মিছলীয়া এটা। তেখেতৰ পকেটত গৰম হ'বৰ কাৰণে সেইবিলাক আমাৰ কাৰণে ভুৱা কৈছিলে যে জিঞ্জাৰ ভাঙিম, মানে আজমলৰ মাটি মই লৈয়ে ল'লোঁ, ফোনত কথা পাতি পেলাই, এইবিলাক মিছা কথা। কাৰণ জিঞ্জাৰ এতিয়াও অক্ষত অৱস্থাতে আছে, তেখেতক কেতিয়ানো ভাঙিব নোৱাৰে, কাৰণ তেখেতৰ তাতে শ্বেয়াৰ আছে। আৰু এইখন হৈছে মিছলীয়া চৰকাৰ, কাৰণ আমাক মিছা ভুৱা হেৰি কৰি কিনে আমাৰ ঘৰবিলাক ভাঙিলে, আমাক ৰাস্তাৰ ভিকহু বনালে। কাৰণ চাওক, আমি নিজৰ ঘৰত নিজৰ শান্তিমতে আমি আছিলোঁ, এতিয়া আমি বাটৰ ভিকহু হ'লোঁ। কাৰণ এতিয়া আমাৰ আৰু এটা বাঢ়িল, আমি ঘৰ ভাড়া দিব লগা হ'ল। ঘৰ ভাড়া এতিয়া আমি ল'ৰা ছোৱালীকে পঢ়াম নে আমি নিজে খাম নে আমি ঘৰ ভাড়া দিম, আমাৰ এতিয়া এনেকুৱা অৱস্থা কৰিলে। কিন্তু এই চৰকাৰখনে আমাৰ যেতিয়া আন্দোলন তীব্ৰতৰ হয়, তেতিয়া তেখেতে মানে কয় এই মানুহখিনিক মানে কিবা এটা দিব লাগিব। কিন্তু এতিয়ালৈকে একো দিয়া নাই। আনকি নাৰায়ণ ডেকাইও আমাৰ ওচৰত ইয়াতেই নাৰায়ণ ডেকা আৰু মণ্টু বৰা আহি পেলাই আমাক কৈছিল যে আপোনালোকক ক্ষতিপূৰণ এটা দিম, কিন্তু এতিয়ালৈকে আমাক দিয়া নাই। দিছে 23 চনত যেতিয়া মানে লাষ্টত ভাঙিলে 1 ছেপ্টেম্বৰত, সেইখিনি মানুহক নগণ্য মানুহক দিলে। কিন্তু 22 আৰু 23-ৰ যেতিয়া 27, 28 আৰু 1-2 মাৰ্চত ভাঙিলে, তেখেতসকলক এতিয়ালৈকে দিয়া নাই। যেনে আমি পঢ়িছোঁ, আমাৰ এইখিনি ৰাইজ আমি এতিয়ালৈকে আন্দোলন কৰিছোঁ। এইখন গেৰাণ্টি চৰকাৰ বুলি কয়, এইখনে গেৰাণ্টি দিয়ে, কিন্তু মুখেৰে কয়, হাতে কামে একো নকৰে। কাৰণ 14 চনতে মোদীয়ে আহি কিনে কৈছিল যে 16 এপ্ৰিলৰ পৰা ইয়াৰ পৰা বিদেশী পঠাবই, আৰু আমাক কৈছিল যে প্ৰত্যেকজন মানুহৰ কলা টকা আনি কিনে 15 লাখ কৈ প্ৰত্যেকটা একাউণ্টতে ভৰি ক'ত দিলে। এইখন মিছলীয়া চৰকাৰ, এইখন চৰকাৰে একো কৰিব নোৱাৰে। আৰু আমি এইবাৰ নিৰ্বাচনত আমাৰ 1200 মানুহৰ ঘৰ ভাঙিছে, কিন্তু 1200 মানুহৰ ঘৰত যে কিমানটা ভোট আছে তেখেতে হ'বলৈ নাজানে। সেইকাৰণে আমি এইখন চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এতিয়াও সময় আছে 7 তাৰিখলৈকে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে আমি তেখেতক আমি ভোট দিম, নহ'লে আমি কিন্তু ইয়াৰে বিকল্প ল'বলৈ বাধ্য হ'ম। হয়, তেওঁলোকে প্ৰতিবাদ ইয়াত অব্যাহত ৰাখিছে, আৰু তেওঁলোকে এটা কথা কৈছে যে এই নিৰ্বাচনত তেওঁলোকে এটা ডেডলাইনো বান্ধি দিছে, সময় আছে। এই নিৰ্বাচনৰ আগতে যদি তেওঁলোকে আহি যদি তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ যদি ব্যৱস্থা নলয়, তেওঁলোকে প্ৰত্যুত্তৰ দিম বুলি তেওঁলোকে হুংকাৰ দিছে। মই আৰু কথা পাতিম, তেওঁলোকে প্ৰতিবাদটো কেনেধৰণে চলি আছে বা তেওঁলোকৰ ৰাজনীতিৰ কথা পাতিলে, কিন্তু তেওঁলোকে যে কিমান কষ্টত আছে তাৰ ছবি এখন মই দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক। মই নাগাওঁলৈ আহিছোঁ, আপুনি ক'ত আছে বৰ্তমান? মই এতিয়া চন্দননগৰত মোৰ মানুহজনৰ লগত কণ্টেক্ট কৰি আছোঁ। তাত পইচা পাতি ভৰাই যদিও এই মাহত মই ওলাব লাগিব। ক'ত যাব? মই এতিয়া ভাড়াঘৰ যাব লাগিব। ল'ৰাটোৱে ছাপ্লাই কৰে, সি কৈ আছে মোক কৈ ল'ৰাটোৱে। এতিয়া আমাৰ ঘৰ দুৱাৰটো চব ভাঙিছোঁ। তেওঁৰ আগতে ইয়াতে ঘৰ আছিল, তেওঁৰ ঘৰ উচ্ছেদ কৰিলে। তেওঁ এতিয়া বেলেগ এটা পৰিয়াল, অন্য এটা পৰিয়াল, তেওঁ খুব সময় তেখেতৰ কোনো আত্মীয় বা বন্ধু হ'ব, তেওঁলোকৰ ঘৰত আশ্ৰয় লৈ আছে। আৰু এই মাহতে তেওঁ ঘৰটো এৰিব লাগিব। তাৰপিছত তেওঁৰ ঠিকনা কি হ'ব তেওঁ বৰ্তমান নিজে নাজানে। মোৰ কোনো চাকৰি বাকৰি নাই, পেঞ্চনো নাপাওঁ, পেঞ্চনটো চাকৰি কৰিছোঁ। গতিকে মোৰ ল'ৰাটোৱে ছাপ্লাই বিজনেছ কৰি মোক খুৱাই আছে। আৰু এইখন চৰকাৰে যিমান মিছা কথা কৈ আছে, তাৰ মিছা কথাৰ ফলটো এইবাৰ আমি ইলেকশ্যনত দিম। আপোনালোকে নিৰ্বাচনত প্ৰত্যুত্তৰ দি দিম। ইয়ালৈ ভোট বিচাৰি কোনোবা আহিছে নে আপোনালোকৰ মাজলৈ? এতিয়ালৈ অহা নাই বৰ্তমান, আগতেতো আহে। আগতে আহে, কিন্তু আমি মাধৱনগৰত আছিলোঁ। হয়, আমি কেইদিনমান আগতে
মিটিং দিছিলোঁ। মিটিংটোত আমি বিজুলী কলিতাক যাই পেলাই ঘৰত বিজুলী কলিতাৰ ঘৰত যাই পেলাই মাতি কৈ আহিছিলোঁ যে বাইদেউ আমাৰ নাগৰিক সভা এখন পাতিছোঁ, আপুনি আহিব। কিন্তু আজিলৈকে আমাৰ ঘৰ ভাঙাৰ পিছত পৰা আজিলৈকে এজন বিজেপিৰ নেতা পালি নেতা কোনোদিন আহি পেলাই আমাক এটা খবৰ নলালে যে এই মানুহখিনি পানী খাইছে নে নাই। তেনেকুৱাও এবাৰ আহি পেলাই একদিন আমাৰ ওচৰত আহি পেলাই খবৰ এটা লোৱা নাই। কিন্তু আমি উপজাচি যাই পেলাই মাতি অহাৰ পিছতো আমাৰ ইয়াত অহা নাই মিটিংখিনিত। কিন্তু আমি যাক মাতা নাছিলোঁ কিন্তু আহিছে। সেইবিলাক হ'ল মানে বিপদৰ বন্ধু যোনে হ'ব পাৰে সিয়ে হ'ল আচল বন্ধু। মানে আমাৰ মীৰা বৰঠাকুৰে আমাৰ কাৰণে আহি কান্দিছে, আমি মীৰা বৰঠাকুৰক ভাল পাইছোঁ। কিন্তু এই আমাৰ বিজুলী কলিতা বাইদেউক মাতি আহিছিলোঁ তথাপিও অহা নাই। কিন্তু আমিতো কাকো নামাতাকে যদি মানুহ আহিব পাৰিছে, মাতা মানুহজন অহা নাই। তাৰমানে এনেকুৱা মানে এতিয়াও ভোট পোৱাই নাই বাইদেউ, বিজুলী বাইদেউ এতিয়াও ভোট পোৱাই নাই, কিন্তু ৰাইজক চিনি নাপায়। আৰু ভোট পোৱাৰ পিছত কি চিনি পাব তেওঁলোকে? ঠিক আছে, তেওঁ বাৰু বৰ্তমান চৰকাৰৰ বা প্ৰশাসনৰ একো দায়িত্বত নাই, সেই পিছৰ কথা। দাদা আপুনি ক'ত থাকিব? এটাই থাকে মোৰ ঘৰ এটাই আছিলে, ভাড়া লৈ থাকিলে হাজিৰা কৰোঁ। নাই ৰাতিটো আপোনাক আজি ৰাতিটো এতিয়া তেনেকৈ চলিব, কাৰণ আমিতো প্ৰতিবাদটো নকৰিলেও নহ'ব। কাৰণ আমি প্ৰতিবাদ কৰিবই লাগিব। কাৰণ চাওক, যেতিয়া ভাঙিছিলে তেতিয়া আমাক এটা মিছা বদনাম দিছিলে। মানে যিটো বদনাম দিছিলে গোটেই অসমৰ মানুহৰ আগত যে আমি এটা বেদখলকাৰী। কিন্তু সঁচা কথা যদি ক'বলৈ যাওঁ বা সঁচা কথা যদি আপোনালোকে চায়, প্ৰথম বেদখলকাৰী হ'ল অসমৰ মুখ্যমন্ত্ৰী। কাৰণ কিয় তেওঁ বহুত জেগাত মাটি বেদখল কৰিছে ঘৈণীয়েকৰ নামত। আৰু আমি ইয়াতে হাজিৰা কৰা মানুহখিনিয়ে বা দৰিদ্ৰ মানুহখিনিয়ে বা মধ্যবিত্ত মানুহখিনিয়ে এই শিলাকত যিমানখিনি মানুহে মাটি লৈছিল বা ঘৰ বনাইছিল, কোনো এজন মানুহ ইয়াৰে যিখিনি লোকেল মানুহ আছে, ইয়াৰ পুৰণা মানুহ যিখিনি আছে, তেওঁলোকে কোনো এজন মানুহে ক'ব নোৱাৰিব যে এইখিনি মানুহে এক টুকুৰা মাটি ইয়াতে দখল কৰি লৈছিল। প্ৰতিজন মানুহে মাটি ইয়াতে কিনি লৈছিল। তাৰ পৰিৱৰ্তে চৰকাৰে ইয়াতে পানী যোগান আঁচনি দিছিল, ইলেক্ট্ৰিচিটি দিছিল, হোল্ডিং নাম্বাৰ দিছিল, PWD ৰাস্তা বনাই দিছিল। আনকি 21ৰ ইলেকশ্যনৰ আগত হিমন্তই এনেকৈও কথা কৈছিল ডিঙিৰ শিৰ ফুলাই ফুলাই যে চৰকাৰী মাটিত যোনে যেনেকৈ বহি আছে, আমাৰ দল বিজেপি চৰকাৰ যদি শাসনত আহে আমি মাটিৰ পট্টা হাতত তুলি দিম। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে আজি আমাৰ শিলাকত এফেকশ্যন কৰিলে। আপুনি চাব 2022ৰ 13 মে'ত কৰিলে, 23ৰ 28 ফেব্ৰুৱাৰী 1-2 মাৰ্চত কৰিলে, 1 ছেপ্টেম্বৰৰ পৰা 5 ছেপ্টেম্বৰলৈকে কৰিলে। ইয়াৰে মাজত টোটেল 1200 ঘৰ ভাঙিছে, 1200 1250 ঘৰ। তাৰে মাজতে বৰ বেছি যদি দিছে আপোনাৰ ছেপ্টেম্বৰৰ 300 ঘৰ হোৱাই নাই ক্ষতিপূৰণ দিয়া। এই 300 ঘৰ মানুহক ক্ষতিপূৰণ দিছে, তথাপি নগণ্য। আমাৰ দৰে এই এখেতে কৈছে মিস্ত্ৰী কাম কৰে, এখেতৰ দৰে মিস্ত্ৰী কাম কৰিব গৈছিল নেকি? হিমন্ত গৈছিল না তাৰ ঘৈণীয়েকে গৈছিল? এই ক্ষোভ ৰাইজৰ চৰকাৰৰ প্ৰতি, তেওঁলোকৰ এই ক্ষোভ। কাৰণ তেওঁলোকৰ ঘৰ ভাঙি দিয়া হ'ল, তেওঁলোকৰ এটা সময়ত এই পৰ্যায়ত ইয়াত অত্যাচাৰ চলিছিল। ঘৰ যেতিয়া ভাঙি দিয়া হ'ল, তাৰপিছতে মানুহ থাকিছিল ইয়াত। আৰু তেতিয়া ৰাস্তা পদূলিবিলাক সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিয়া হৈছিল। তাৰপিছত ইয়াত মানুহ থাকিবলৈ চেষ্টা কৰিছিল। আৰু বিভিন্ন সময়ত এবাৰেই নহয়, বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত কেইবাবাৰো ইয়াত উচ্ছেদ চলোৱা হ'ল। তেওঁলোকক প্ৰতিশ্ৰুতিও দিয়া হ'ল পুনৰ সংস্থাপনৰ, কিন্তু সেই প্ৰতিশ্ৰুতি চৰকাৰে পালন নকৰিলে। আমি সেই প্ৰসংগত তেওঁলোকৰ লগত কথা পাতিলোঁ, আৰু আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাম যে ইয়াৰ পৰা উচ্ছেদিত হৈ মানুহ পৰিয়ালসমূহ কেনেকৈ এতিয়া ক'ত কেনেকৈ ভাড়াঘৰত আছে, তেওঁলোক কেনেকৈ চলিছে, আমি তেওঁলোকৰ ভাড়াঘৰলৈ যাবলৈ চেষ্টা কৰিম। নমস্কাৰ, আমি শিলহাকুলৈ গৈ এটা ভেটি দেখাইছিলোঁ আপোনালোকক, য'ত আগতে এটা ঘৰ আছিলে। ঘৰটো উচ্ছেদৰ সময়ত ভাঙি দিয়া হ'ল, উচ্ছেদ কৰা হ'ল। আৰু সেই ঘৰটো যাৰ আছিল, সেই পৰিয়ালৰ গৰাকীক আমি তাতে কথা পাতিছিলোঁ। আৰু এতিয়া আমি বৰ্তমান তেওঁ য'ত আছে, তেওঁ য'ত ঘৰ ভাড়াত লৈ আছে, আমি সেই স্থানলৈ আহিছোঁ। আমি তেখেতৰ ঘৰতে আছোঁ, তেখেত আমাৰ লগতে আছে। তেখেতৰ ঘৰ আপোনাৰ 2023 চনত উচ্ছেদ কৰিছিল। 2023 চনত যেতিয়া এখেতৰ ঘৰ উচ্ছেদ কৰা হ'ল, তেখেতৰ অসমৰ সেই ঘৰটো
ভাঙি পেলোৱা হ'ল তাৰপিছত তেওঁ এটা ভাড়াঘৰ লৈছে আৰু তেওঁৰ ভাড়াঘৰত আমি বৰ্তমান আছোঁ। দাদা প্ৰথমে আপোনাক মই সুধিম যে উচ্ছেদৰ পিছত আপুনি ইয়ালৈ আহিলে ঘৰ ভাড়া ল'লে, বহুতে ভাড়া লৈছে বাৰু, এতিয়া কিমানকৈ আপুনি ভাড়া দিব লগা হয় এই ঘৰটো? এই ঘৰটো মই বৰ্তমান 5,000কৈ ভাড়া দিব লগা হয়। 5,000। তাৰ নিজা ঘৰ আছিল আগতে? নিজা ঘৰ থাকোঁতে আপোনাৰ ইয়াতকৈ আহল বহল এটা ঘৰ আছিল, আপুনি কোনো ভাড়া দিব লগা হোৱা নাছিল, আপোনাৰ এটা খৰচ বাঢ়িছে এতিয়া। আৰু আপুনি মোক কৈছে যে আপুনি দিন হাজিৰা কৰে, আপোনাৰ দিনটো 700-800 টকাৰ আয়, সেই হিচাপত আপোনাৰ 20,000 টকা মাহেকত আয় হ'ব পাৰে, 20-25,000 টকা আপোনাৰ মাহটোত উপাৰ্জন হয়। তো মই ধৰি ল'লোঁ আপোনাৰ মাহটোত 25,000 টকা উপাৰ্জন হ'ল। তাৰ সেই টকাৰে আপুনি পৰিয়াল পোহপাল দিয়া, মূল্যবৃদ্ধিও যথেষ্ট হৈছে এতিয়া, ল'ৰা ছোৱালী আছে, পঢ়া শুনাৰ খৰচ কেনেধৰণে মোকাবিলা কৰিছে আপুনি? মোকাবিলা মানে আমাৰ চাওক, এতিয়া আমি আগতে যেতিয়া নিজৰ ঘৰত আছিলোঁ তেতিয়া এই 5,000 টকাটো যিটো এতিয়া বৰ্তমান আমি যিটো ভাড়া দি আছোঁ, এই পইচাটো আমি কিবা না কিবা এটা কামত লগাইছিলোঁ, হয়তো ল'ৰা ছোৱালী পঢ়াৰ খৰচতে হওক বা আপোনাৰ কিবা বেমাৰ আজাৰৰ ক্ষেত্ৰতে হওক, তেনেকৈ আমাৰ এই পইচাটো আমি ইফালে লগাইছিলোঁ। কিন্তু যেতিয়া আমাৰ ঘৰটো ভাঙি দিয়া হ'ল, ভাঙি দিয়াৰ পিছত চৰকাৰে না আমাৰ কোনো খাই খবৰ ল'লে, না আমাৰ কোনো ধৰণৰ কোনোদিন খবৰ এটাও নল'লে আজিৰ তাৰিখলৈকে। চৰকাৰে আজি ধৰক 15 মাহ আমাক যেতিয়া ভাঙিলে তেতিয়াৰ পৰাই আজি 15-16 মাহ হৈ গ'ল। তাৰ আগতো ভাঙিছে ধৰক 2022 13 মেতো ভাঙিছে। তাৰ যদি 2022 13 মেৰ পৰা এভেকশ্যনটো যদি হিচাপ কৰে শিলাকুৰ, তেতিয়াহ'লে মোটামুটি 2 বছৰ। এতিয়া কথাটো হ'ল চাওক, আমাক যে চৰকাৰে এই যে যিটো এটা আমাক ক'ব গ'লে এইটো এটা দুৰ্যোগৰ মাজলৈ যে চৰকাৰে ঠেলি দিলে, আচলতে চৰকাৰ এটাৰ সেইটো দায়িত্ব নহয়। চৰকাৰ হ'ল ৰাইজৰ সহায় সহযোগৰ কাৰণে চৰকাৰ। কাৰণ চৰকাৰৰ কেনেকৈ ৰাইজৰ মংগল হয় বা কেনেকৈ ৰাইজৰ ভাল হয়, তাৰ কাৰণেহে চৰকাৰ লাগে বা তাৰ কাৰণে চৰকাৰৰ প্ৰয়োজন। গতিকে আমাক চাওক, আজি আপোনালোকে দেখা পালে, আপোনালোকৰ চকুৰ আগত আমাৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল, ভাঙি দি চৰকাৰে আমাৰ কোনো ধৰণৰ খাই খবৰ নল'লে, প্লাছ আমাৰ চৰকাৰে কৈছিল পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিব, সেই বিষয় লৈ চৰকাৰে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আমাৰ লগত আলোচনা নকৰিলে বা আমি বহুত ধৰণৰ আন্দোলন কৰিলোঁ, বহুত স্মাৰক পত্ৰও দিলোঁ, কিন্তু আজিৰ তাৰিখলৈকে চৰকাৰৰ কোনো এজন বিষয়ভোগীয়ে আহি আমাৰ লগত আলোচনা নকৰিলে। তো এতিয়া কথাটো হ'ল, আপুনি যিটো প্ৰশ্ন কৰিলে মোক যে আপোনাৰ এই 5,000 টকাটো যেতিয়া নিজৰ ঘৰ আছিল তেতিয়া সেই 5,000 টকাটো মোৰ ৰাহি হৈছিলে, মই সেই ৰাহি হোৱা পইচাটো দি মই ল'ৰা ছোৱালীৰ কিতাপ বা স্কুলৰ খৰচা বা ল'ৰা ছোৱালীৰ অহা যোৱাৰ খৰচা সেইখিনি মই দিব পাৰিছিলোঁ। কিন্তু এতিয়া ঘৰটো ভাঙি দিয়াৰ পিছত আমাৰ ইমানেই অসুবিধা হৈছে যে আমি এতিয়া ক'ব নোৱাৰোঁ। মানুহক এতিয়া এনেকৈ হৈছে যে আমাৰ কলিজাখন খুলি আমি দেখাব নোৱাৰোঁ যে আমাৰ কিমান কষ্ট বা আমি কিমান কষ্ট লৈ কিনে আমি জীয়াই আছোঁ বৰ্তমান। আমি যেনেকৈ জীয়াই আছোঁ এনেকৈ চাগে কোনো ধৰণৰ মানে মানুহ জীয়াই নাথাকে। কাৰণ আমি এতিয়া এনেকৈ এটা মজবুৰিত হৈ গৈছোঁ, কাৰণ আমি এতিয়া আমি খুজিব যাব পাৰোঁ, না আমাক এতিয়া আমি খুজিব গ'লে আমাক কোনোবাই ভিক্ষা দিব। গতিকে আমাৰ তেনেকুৱা এটা পৰিস্থিতি হৈছে। গতিকে হ'লেও এতিয়া আমি মানে তাৰে মাজেদি আমি কষ্ট কৰি হ'লেও আমি এতিয়া চলিব লগা হৈছে। গতিকে আমি আশা কৰোঁ এই চৰকাৰে যেনেকৈ আমাক এভেকশ্যনৰ আগত কৈছিলে যে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিম, গতিকে চৰকাৰে আমি সেইটোৱে 100% আশাবাদী যে চৰকাৰে আমাক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব।